নলবাৰীত কিশোৰী ধৰ্ষণকাৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছে। সমীৰ আলী নামৰ সেই লম্পটটোক 20 বছৰৰ কাৰাদণ্ড দিয়া হৈছে। 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল সমীৰে। 2024ত ধমধমাত সংঘটিত কৰিছিল সেই ঘৃণনীয় কাণ্ড। বুধবাৰে নলবাৰীৰ পক্সো আদালতে এই ৰায় দিছে। 55 বছৰীয়া লম্পট সমীৰক চুচৰাই লৈ গ'ল আৰক্ষীয়ে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালত নলবাৰীয়ে এজন ব্যক্তিক অৰ্থাৎ এজন অপৰাধীক দোষী সাব্যস্ত কৰে আৰু দোষী সাব্যস্ত কৰি তেখেতক পক্সো আইনৰ 6 ধাৰা মতে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 506 ধাৰা মতে তেওঁক 2 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এই যিটো ঘটনা, এই ঘটনাটো হৈছিল 2024 চনত আৰু সেই ঠাইটো আছিল আজানপাৰা, ধমধমা আজানপাৰা নামৰ ঠাইত এই ঘটনাটো হৈছিল। তাত এগৰাকী 13 বছৰীয়া ভিক্টিম, সেই ভিক্টিমগৰাকীক এই আছামীজনে তেওঁৰ ঘৰত কোনো মানুহ নথকা অৱস্থাত গৈ তেওঁক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰি তেওঁক এই কথা কাৰো আগত নক'বলৈ ভয় ভাবুকি। নলবাৰীত কিশোৰী ধৰ্ষণকাৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছে। সমীৰ আলী নামৰ সেই লম্পটটোক 20 বছৰৰ কাৰাদণ্ড দিয়া হৈছে। 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল সমীৰে। 2024ত ধমধমাত সংঘটিত কৰিছিল সেই ঘৃণনীয় কাণ্ড। বুধবাৰে নলবাৰীৰ পক্সো আদালতে এই ৰায় দিছে। 55 বছৰীয়া লম্পট সমীৰক চুচৰাই লৈ গ'ল আৰক্ষীয়ে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালত নলবাৰীয়ে এজন ব্যক্তিক অৰ্থাৎ এজন অপৰাধীক দোষী সাব্যস্ত কৰে আৰু দোষী সাব্যস্ত কৰি তেখেতক পক্সো আইনৰ 6 ধাৰা মতে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 506 ধাৰা মতে তেওঁক 2 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এই যিটো ঘটনা, এই ঘটনাটো হৈছিল 2024 চনত আৰু সেই ঠাইটো আছিল আজানপাৰা, ধমধমা আজানপাৰা নামৰ ঠাইত এই ঘটনাটো হৈছিল। তাত এগৰাকী 13 বছৰীয়া ভিক্টিম, সেই ভিক্টিমগৰাকীক এই আছামীজনে তেওঁৰ ঘৰত কোনো মানুহ নথকা অৱস্থাত গৈ তেওঁক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰি তেওঁক এই কথা কাৰো আগত নক'বলৈ ভয় ভাবুকি। নলবাৰীত কিশোৰী ধৰ্ষণকাৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছে। সমীৰ আলী নামৰ সেই লম্পটটোক 20 বছৰৰ কাৰাদণ্ড দিয়া হৈছে। 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল সমীৰে। 2024ত ধমধমাত সংঘটিত কৰিছিল সেই ঘৃণনীয় কাণ্ড। বুধবাৰে নলবাৰীৰ পক্সো আদালতে এই ৰায় দিছে। 55 বছৰীয়া লম্পট সমীৰক চুচৰাই লৈ গ'ল আৰক্ষীয়ে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালত নলবাৰীয়ে এজন ব্যক্তিক অৰ্থাৎ এজন অপৰাধীক দোষী সাব্যস্ত কৰে আৰু দোষী সাব্যস্ত কৰি তেখেতক পক্সো আইনৰ 6 ধাৰা মতে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 506 ধাৰা মতে তেওঁক 2 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এই যিটো ঘটনা, এই ঘটনাটো হৈছিল 2024 চনত আৰু সেই ঠাইটো আছিল আজানপাৰা, ধমধমা আজানপাৰা নামৰ ঠাইত এই ঘটনাটো হৈছিল। তাত এগৰাকী 13 বছৰীয়া ভিক্টিম, সেই ভিক্টিমগৰাকীক এই আছামীজনে তেওঁৰ ঘৰত কোনো মানুহ নথকা অৱস্থাত গৈ তেওঁক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰি তেওঁক এই কথা কাৰো আগত নক'বলৈ ভয় ভাবুকি।